ইমান সময় অপেক্ষাৰ পিছত নাহিল দেবেন্দ্ৰ সাক্ষাতৰ বাবে। লাগে মোক সমস্যাৰ সমাধান, লাগে মোক সমস্যাৰ সমাধান। ৰাজন, দেৱতাৰ ভক্তি ভৰা সেৱা কৰিবা গহ। প্ৰতি নমস্কাৰ দেৱৰাজেও কৰিব কহ। কোৱা ৰাজন, কিবা সাহায্য দেৱৰাজে কৰিব তোমাক প্ৰদান? সাহায্য? সাহায্য দেৱতাৰ ওচৰত দশৰথৰ সাহায্যৰ কোনো নাই প্ৰয়োজন। ৰাজন, মাত্ৰ আপুনি কিবা তৰে আপোনাৰ অধীনস্থ মেঘকণে পঞ্চবৰ্ষে বৃষ্টিপাত কৰা নাই অযোধ্যা ৰাজ্যত। শুনক দেবেন্দ্ৰ, শুনক, আজি জলৰ অভাৱত, আজি অন্নৰ অভাৱত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ প্ৰজাগণে ভুঞ্জিছে নিকাৰ, দেশান্তই হবলৈ কৰিছে আৰম্ভ। নেপাওঁ যদি উচিত প্ৰতিকাৰ, তেন্তে জানিবা অমংগল সন্মুখতে অমৰাৱতীপুৰৰ। যথাৰ্থতে ক্ৰোধ আপোনাৰ ক্ৰোধ সম্বৰণ কৰক। শুনক ৰাজন, ৰোহিণীত পূৰ্ণ দৃষ্টি খনিৰ কুপদৃষ্টি পৰাৰ হেতু আপোনাৰ ৰাজ্যত হোৱা নাই বৃষ্টিপাত। গতিকে যোৱা ৰাজন, খনিৰ কাষে গৈ বিনয়েৰে তেওঁক কৰাগৈ সম্বোধন। নিশ্চয় তেওঁ ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি ব্যাহত কৰিলে ৰাজ্যত বৃষ্টিপাত হ'ব অনতি পলমে। কোৱা ৰাজন। অনুৰোধ নকৰে দশৰথে খনিৰ ওচৰত, আছে বাহুত প্ৰবল শক্তি, ৰণত পৰাস্ত কৰি ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি ব্যাহত কৰিম এই খনি দেৱতাৰ। যোৱা ৰাজন, মই মাগিছো বিদায়। অহংকাৰী উদ্ধত ৰাজন, পাবি আজি তই খনিৰ হাতে ইয়াৰ যোগ্য প্ৰতিদ্বন্দ্বী। বলা দিকপাল, আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।